নমস্কাৰ বন্ধুসকল, লাটুবাৰী ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 21 দিন হ'ল। বৰ্তমান মই ইনজেকশ্যন মাৰি আছোঁ। বিশেষকৈ যিহেতু ভাইৰেলৰ ছিজন, সেইকাৰণে ভাইৰেল বেমাৰৰ কাৰণে মই ইনজেকশ্যন কৰি আছোঁ। আপোনালোকৰ ফাৰ্মবোৰতো বিশেষকৈ এইটো কেয়াৰ ল'ব, যাতে ভাইৰেল ছিজনত বেমাৰ আজাৰ নহয়। এইটো জেণ্টা মাৰি আছোঁ, জেণ্টা বুলি কয়। এইটো বৰ্তমান মই মাৰি আছোঁ। বিশেষকৈ ভাইৰেলৰ ছিজন, সেইকাৰণে আপোনালোকৰ ভাইৰেলৰ প্ৰটেকশ্যনৰ কাৰণে আগৰ পৰাই আপোনালোকে ফাৰ্মখনত পোৱালিবোৰক গুৰুত্ব দিব, যাতে প্ৰব্লেম নহয়। আমাৰ কোম্পানীৰ তৰফৰ পৰা পেকেট আহিছে আৰু মই হেল্প কৰি দিছোঁ। এতিয়া বাৰু জেণ্টামাইচিন বুলি কয়, IP, সেইটো মই মাৰি আছোঁ। সিহঁতৰ গ্ৰ'থবোৰ ভাল হ'ব। ইয়াত ভিটামিন আছে আৰু বিশেষকৈ ভাইৰেলৰ ছিজন, ইয়াত ৰাণীক্ষেতৰ প্ৰব্লেম অহাৰ চান্স থাকে। বিশেষকৈ শিমলু ফুলিলে এইটো বেমাৰ আহে। গোটেই অসমতে বেমাৰ আহিছে, বাহিৰৰ ৰাজ্যতো বেমাৰ দেখা দিছে। সেইকাৰণে আপোনালোকেও আপোনাৰ কোম্পানীৰ তৰফৰ পৰা আপোনালোকেও এই জেণ্টামাইচিন এইটো মেডিচিনটো ভিটামিনটো মাৰিব, ইনজেকশ্যনটো কৰিব। এয়া চাওক, তেনেকৈ এইটো ক্ষীৰা বুলি কয়, বাও ক্ষীৰা। এই বাও ক্ষীৰা তেনেকৈ পুছ কৰিব লাগে। এইটো এনেকৈ পুছ কৰিব লাগে। ময়ো কৰি আছোঁ। আজি 21 দিন মৰ্টেলিটি কমি আছে বাৰু, ইমান বেছি হোৱা নাই। বিশেষকৈ মই আগতে কৈছিলোঁ যে মোৰ ফাৰ্মৰ কোম্পানীৰ দানাৰ কোৱালিটি বহুত ভাল। মোৰ কামধেনু আল্ট্ৰামেক্স দি আছে, দানাৰ কোৱালিটি বহুত ভাল। সেইকাৰণে এচিডিটি প্ৰব্লেম হ'ব পাৰে আৰু বিশেষকৈ এছাইটিছ প্ৰব্লেম হয়। দানা ভিটামিন যদি বেছি থাকে এছাইটিছ প্ৰব্লেম হয়। সেইটো কাৰণে মই দানাটো 2 ঘণ্টা দিনত ৰেষ্ট দিওঁ। আপোনালোকে দাৱাবিলাক দেখিব পাৰে, দানা দেখিব পাৰে। দানাটো মই লগোৱা নাই। আকৌ ৰাতিও 2 ঘণ্টা তেনেকৈ ৰেষ্ট দিওঁ, যাতে দানাটো নাখাওক। ৰাতি লাইট অফ কৰি থওঁ 2-3 ঘণ্টা, কাৰণ মানুহৰ যেনেকৈ হজমৰ কাৰণে ইঞ্জিনটো অলপ সময় ৰেষ্ট দিব লাগে, ঠিক ব্ৰইলাৰো তেনেকুৱা ধৰণৰ 2-3 ঘণ্টা ৰেষ্ট দিব আপোনালোকে। ঠিক তেনেদৰে মই এতিয়া আপোনাৰ ইনজেকশ্যন মাৰি আছোঁ। আপোনালোকে কিছুমানে কমেণ্ট কৰিছিলে ৱেইট লোৱা নাই। বিশেষকৈ এতিয়া ভাইৰেলৰ ছিজন, বিভিন্ন কাৰণত ৱেইট নল'ব পাৰে। বিশেষকৈ হাৱা মাৰি থাকে। আপোনালোকে বিশেষকৈ পৰ্দাকেইখন, ছাইডৰ পৰ্দাকেইখন আপোনালোকে ভালকৈ পেলাব, যাতে গেছো নহয় আৰু সিহঁতৰ বেমাৰো নালাগে। এইটো মাৰিলে আপোনাৰ CRD প্ৰব্লেম নহয়। CRD প্ৰব্লেম নহয় ন? CRD আৰু কি প্ৰব্লেম নহয়? ভাইৰেল মানে যিকোনো ভাইৰেলৰ প্ৰব্লেম নহয়। তেখেতলোকে জনাইছে এইটো মাৰিলে ভাইৰেলৰ প্ৰব্লেম নহয়, CRD প্ৰব্লেম নহয়। আৰু CRDটো হ'লে বেছি এনেকুৱা ধৰণৰ হয়। এবাৰ মোৰ লাগিছিলে আগতে, ৰাণীক্ষেতৰ প্ৰব্লেম হৈছিলে। ৰাণীক্ষেত হ'লে লেট্ৰিনটো নীলা হ'ব। সেইকাৰণে আপোনালোকে এই জেণ্টা যিটো IP, যিটো ইনজেকশ্যন, সেইটো ব্যৱহাৰ কৰিব। আপোনালোকে যি কোম্পানীতে নকৰক। মোক এজনে কমেণ্ট কৰিছিলে যে পূজা কোম্পানীটো শিৱসাগৰত আছে নেকি? বৰ্তমান আমাৰ লংকা হোজাইত বৰ্তমান তেওঁলোকে আৰম্ভ কৰিছে। তেনেকুৱা পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন জেগাত যাব, নৰ্থ ইষ্টৰ বিভিন্ন জেগাত যাব এইটো কোম্পানী। এতিয়া প্ৰথম ইয়াত এষ্টাব্লিছ হৈছে, প্ৰথম আমাৰ হোজাই জিলাৰ লংকাত। সেইকাৰণে তেখেতক জনাওঁ যে পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জেগাত যাব। এতিয়া আৰম্ভহে কৰিছে তেখেতলোকে, কাৰণ কোম্পানী এটা যেতিয়া আহে প্ৰথমতে কেনেকুৱা হয় প্ৰথমতে সেইটো চাই লয়, টেষ্ট কৰি লয়। সেইকাৰণে এই পূজা কোম্পানীটো আমাৰ লংকাত আছে। বৰ্তমান অসমৰ বিভিন্ন জেগাত পৰৱৰ্তী সময়ত যাব। আৰু মেডিচিনৰ ক্ষেত্ৰত মই ৰাতিপুৱা ক'ব বিচাৰিছোঁ, ৰাতিপুৱা মই লিভাৰ লগাইছিলোঁ। আৰু লিভাৰটো সদায় দিনত দিব লাগে। ৰাতি দিলে ঠাণ্ডা দিনত চৰ্দি অহাৰ চান্স থাকে। সেইকাৰণে মই দিনতে দিওঁ। আৰু মই বেছি একো ভিটামিন নাই, আৰু এইটো কোম্পানীয়ে বেছি ভিটামিন ৰিকমেণ্ড নকৰে। খালি দানাটো ভালকৈ খুৱাবলৈ দিয়ে, আৰু দানাতে প্ৰ'টিন আছে, বহুত প্ৰ'টিন আছে দানাত। সেইকাৰণে বেলেগ ভিটামিন নিদিয়ে। চাকোফাৰেল টিটো মই লগাইছিলোঁ কেইদিনমান, তাৰপিছত অফ দিলোঁ। এতিয়া মই লিভাৰে লগাই আছোঁ। আজি জনালোঁ আপোনালোকক মই কি কৰি আছোঁ। 21 দিনত জেণ্টাটো মাৰি আছোঁ। ইয়াৰ পৰা বিভিন্ন ধৰণৰ বেমাৰৰ পৰা সাৱধান হ'ব পাৰিব। কাৰণ মই দেখি আছোঁ ভিডিঅ'বোৰত যে অসমৰ বিভিন্ন জেগাত বা বাহিৰতো বহুত পোৱালি মৰি গৈছে। সেইকাৰণে আপোনালোকে প্ৰটেকশ্যনৰ কাৰণে, ভাইৰেলৰ কাৰণে আপোনালোকে আগতে নিজকে কেয়াৰফুলি লওক, জেণ্টাটো ব্যৱহাৰ কৰক। বিভিন্ন ধৰণৰ কোম্পানীবোৰে বিভিন্ন ধৰণৰ ইনজেকশ্যন ব্যৱহাৰ কৰে। আমাৰ কোম্পানীয়ে ৰিকমেণ্ড কৰিছে জেণ্টাটো। সেইকাৰণে আপোনালোকক জনালোঁ আজি মই 21 দিনত কি কৰি আছোঁ। আজিলৈ ইমানটোৱে এৰিছোঁ। ধন্যবাদ।